জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 7 এক্সাৰচাইজ 7A2 কৰাই দিম। গোটেইকেইটা কুৱেশ্যন মই সলভ কৰি দিম। ইংলিছ আৰু আছামিজ মিডিয়াম দুইটা ভাষাতে কৰাই দিম। পেজ নম্বৰ হ'ল 200ৰ পৰা ষ্টাৰ্ট হ'ব 7A2। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে? চ' ৰাইট দ্য ফ্ৰেকশ্যন ৰিপ্ৰেজেণ্টিং দ্য শ্বেডেড পৰ্চন। মানে ইয়াতে পিকচাৰটো দিছে নহয় কেইটামান, সেই পিকচাৰটো ফ্ৰেকশ্যনত দেখিব লাগিব। ফ্ৰেকশ্যন মানে ওপৰত এটা নাম্বাৰ থাকিব, তলত এটা নাম্বাৰ থাকিব, সেইটোকে কয় ফ্ৰেকশ্যন। ইয়াত টোটেল কিমানটা ঘৰ আছে, টোটেলটো কিমান হ'ব? তলত হ'ব। তলৰটো কি ক'ব? ডিনমিনেটৰ মানে হৰ, আৰু ওপৰটোক নিউমিনেটৰ ক'ব, নিউমিনেটৰ মানে লব। ইয়াত টোটেল ঘৰ কিমান আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 টোটেল আছে 16। গতিকে 16টো মই আনচাৰটো ইয়াতে কৰি দিছোঁ। 16টো হ'ব তলত, তলৰটোক ক'ব ডিনমিনেটৰ, ইংলিছত কয় ডিনমিনেটৰ। আৰু টোটেল কালাৰ কিমান তাত আছে? 1 2 3 4 চাৰিটা পাৰ্টত কালাৰ আছে, তাৰ ওপৰটোত হ'ব কিমানটাত কালাৰ আছে সিমানটা। অ'কে, একেবাৰে সহজ। টোটেল ইয়াত আছে 1 2 3 4 5 6 7 টোটেল 16। তাতে কালাৰ কেইটা আছে? 1 2 3 4 5 টোটেল 5টা ঘৰত কালাৰ আছে। অ'কে, ইয়াত টোটেল কিমানটা বল আছে চোৱা? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 টোটেল আছে 15। টোটেল বল আছে 15, টোটেল 15 আৰু কালাৰ আছে 1 2 3 4 5 6 7 8 8টা বলছত ৰেড কালাৰ হৈ আছে। তাৰপিছত ইয়াত টোটেল কিমানটা বক্স আছে? 1 2 3 4 5 6 7 8 টোটেল আছে 8। কালাৰ কিমানটাত আছে? ইয়াত 3টা, ইয়াত 3টা, 6টা, টোটেল 6টা ঘৰত কালাৰ আছে। অ'কে, আৰু আকৌ এবাৰ কৈ দিছোঁ, ওপৰৰ পাৰ্টটোক ক'ব নিউমাৰেটৰ, তলৰটোক ক'ব ডিনমিনেটৰ। এতিয়া অসমীয়া মিডিয়ামটোতো একেই হ'ব। ওপৰটোক ক'ব লব, তলৰটোক ক'ব হৰ। গতিকে ইয়াতে পাৰ্টছ নাম্বাৰবোৰটো একেই হ'ব। ইংলিছ আৰু অসমীয়াত লিখোঁতে একেই লিখিব লাগিব। গতিকে এইখিনি তোমালোকে নিজে কৰিবা, কাউণ্ট কৰি। একেই হ'ব নাম্বাৰবোৰ, এনচাৰবোৰ। চোৱা, তলৰ ছবি দুটাৰ ছায়াৰ ভিতৰৰ অংশখিনিক যিদৰে ভগ্নাংশ দ্বাৰা বুজোৱা হৈছে, ইয়াতে ফ্ৰেকশ্যনত কালাৰ কৰিছে, কালাৰ কৰি পেলাই আকৌ ফ্ৰেকশ্যনত লিখি দিছে। সেই ফ্ৰেকশ্যনটো যে লিখিছে এইখিনি কি হৈছে চোৱা, এইখিনি বুজোৱা হৈছে, সেয়া শুদ্ধ হৈছে নে নাই লিখা, মানে এয়া কাৰেক্ট। এইটো পিকচাৰ মতে এই ফ্ৰেকশ্যনটো লিখাৰ মতে শুদ্ধ হৈছে নে নাই, ট্ৰু নে শুদ্ধ নে অশুদ্ধ লিখিব লাগিব। এইটো হৈছে 1 নম্বৰটো। ইয়াত টোটেল 4টা ঘৰ আছে, তলত 4টা দিছে, 2টা ঘৰত কালাৰ আছে, 2টা দিছে। আমি এনেকেই লিখোঁ, যিমান টোটেল কিমানটা ঘৰ আছে তাৰটো তলত হয়, কালাৰ কিমানটা আছে 2টা হয়। কিন্তু ইয়াত শুদ্ধ হৈছে জানো? এইটো শুদ্ধ হোৱা নাই। কিয়? কাৰণ ইয়াত তলত আছে 4, গতিকে 4টা ভাগ সমান সমান 4টা ভাগ হ'ব লাগিব। ইয়াত চোৱা, এইটো দীঘল হৈ আছে, এইটো দীঘল হৈছে, দুটা একে। কিন্তু ইয়াত গৈ এইটো ভাগ সৰু হৈছে, এইটোতকৈ এইটো ভাগ সৰু, গতিকে গোটেইকেইটা এইকেইটাতকৈ এইকেইটা বেলেগ বেলেগ, গতিকে এইটো সমান ভাগ হোৱা নাই। এইটোতে আমি গম পাব, এই কথাটোতে আমি পইণ্টটোতে গম পালোঁ যে এইটো ভুল হৈ আছে। গতিকে এইটো হ'ব অশুদ্ধ। শুদ্ধ হৈছে নে নাই লিখা, শুদ্ধ হোৱা নাই বা অশুদ্ধ বুলি লিখিলেও হ'ব, অশুদ্ধ বুলি লিখিলেও হ'ব। অ'কে, প্ৰথম পইণ্টটোতে গম পাই গ'লোঁ যে এইটো ভুল হৈছে, কাৰণ গোটেইকেইটা পাৰ্টছ ইয়াত এই দুটা সমানেই হৈছে, কিন্তু এইটো শুদ্ধ হ'বলৈ হ'লে 4টা ভাগ হ'বলৈ আৰু এইটো অলপ এইটোৰ সমান সমান হ'ব লাগিলে, কিন্তু এই দুটা সৰু হৈ গ'ল। গতিকে 4টা ভাগ সমান সমান ভাগ হ'ব লাগিব। তাৰপিছত ইয়াত 5 ভাগ কৈছে, 5 ভাগ কৰিছে, কিন্তু সমান সমান ভাগ কৰিছেনে? কৰা নাই। গতিকে 5 ভাগৰ 3 এইটো অশুদ্ধ হৈছে। এতিয়া ইংলিছৰটো কেনেকৈ দিছে চোৱা। Write whether the fraction identifying the shaded portion is correct or not. মানে shaded portionখিনি কাৰেক্ট হৈছে নে নাই লিখিব দিছে। এইটো কাৰেক্ট ইনকাৰেক্ট আমি বক্সকেইটা কেনেকুৱা টাইপত ভাগ কৰিছে সেইটোতে গম পাই যাম। গতিকে এইটো ইনকাৰেক্ট হৈছে, কাৰেক্ট হোৱা নাই। গতিকে ইনকাৰেক্ট বুলি লিখিলে হ'ব, আৰু এনেকৈ লিখিলে হ'ব যে ইজ নট কাৰেক্ট, এনেকৈ লিখিলে হ'ব। ইনকাৰেক্ট লিখিলেও হ'ব। ইনকাৰেক্ট, এইটোও হৈছে ইনকাৰেক্ট। অ'কে, শ্বেডেড মানে কি? এই পৰ্চনবোৰ কাৰেক্ট হৈছে নাই? কাৰেক্ট হোৱা নাই, কাৰণ বক্সকেইটা যেতিয়া ইকুৱেল হোৱা নাই, কালাৰ যিমানে শ্বেডেড কৰোঁ কালাৰ কৰোঁ সেইকেইটা কেনেকৈ শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰটো, কাঁহৰ চকৰিটোত সমান সমান ভাগবোৰৰ যিকোনো 7টা ভাগ ৰং কৰা। মানে এইটো এটা চকৰি দিছে, তাত 7টাত কালাৰ কৰিব দিছে, যিকোনো 7টাত কালাৰ কৰিব দিছে, যিকোনো 7টা ভাগ ৰং কৰা। ৰং কৰা অংশখিনি চকৰিটো কিমান অংশ সেইটো বুজাবলৈ, মানে কিমানটা টোটেল কিমানটা পৰা কিমানটাত কালাৰ কৰা হৈছে। টোটেল কিমানটা আছে, আমি 7টাত কালাৰ কৰিতো প্ৰথম গণি লওক টোটেল কিমানটা আছে। ইয়াৰ পৰা কাউণ্ট কৰিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইয়াৰ পৰা যিহেতু জুৰিছোঁ ইয়ালৈকে ধৰিম টোটেল 16। টোটেল আছে 16
তলত হ'ব 16 আৰু কিমানটাত কালাৰ কৰিব দিছে 7টাত গতিকে 7 হ'ব 7/16 গতিকে 7টাত তেনেকৈ তোমালোকে কালাৰ কৰি দিবা কালাৰ যদি তোমালোকক কালাৰ পেন্সিল ইউজ কৰিব দিয়ে কালাৰ ইউজ কৰিবা আৰু যদি পেন্সিল ইউজ কৰিব দিয়ে পেন্সিল দি কালাৰ 7টাত কৰি দিবা এটো হ'ব 3 নম্বৰ আনসাৰটো জাস্ট তোমালোকক লিখিব দিছে কিমান অংক হেতু বুজাবলৈ ভগ্নাংশত লিখিব দিছে এই ফ্ৰেকশনটো আমাক যিমানটা টোটাল আছে টোটালটাৰ ভিতৰত কিমানটা কালাৰ কৰিব দিছে হেতু আমাৰ ভগ্নাংশ দিব ভগ্নাংশ মানে ফ্ৰেকশন ওকে এতিয়া ইংলিশটো চাই লোৱা শেড মানে কি ৰং কৰা বা কালাৰ কৰা একে বুজায় শেড 7 parts of the adjacent ring adjacent মানে ওচৰত থকা ৰিংটোৰ পৰা 7টাত কালাৰ কৰিব দিছে ৰাইট দ্য ফ্ৰেকশন ৰিপ্ৰেজেন্টিং দ্য শেডেড পোৰশন আমি সেই শেডেড পোৰশনবোৰ ফ্ৰেকশনত আমাক লিখিব দিছে টোটাল কিমানটা আছে অলৰেডি হেতুৰ দৰে একে হ'ব পিকচাৰটো টোটাল কিমানটা আছে 16 ৰ ভিতৰত 7টাত কালাৰ কৰিব দিছে ফ্ৰেকশনত লিখিব দিছে লগতে কালাৰ কৰি দেখুৱাই দিবা এটো তাৰ মই কালাৰ কৰি দেখুৱাই নিদু হেতুত যেহেতু কৰি দিলো এতিয়া 4 নম্বৰটো বস্তুটো কি হৈছে 1 পৰা 50 লৈ স্বাভাৱিক সংখ্যাবোৰ লিখি সেই কেইটাত থকা মৌলিক সংখ্যাবোৰক 0 চিনেৰে মানে এই সাৰ্কেল চিনেৰে ঘেৰ দিয়া 1 পৰা 50 লৈ স্বাভাৱিক সংখ্যা মানে যোনটো নেচাৰেল নাম্বাৰস 1 পৰা সিৰিয়ালি লিখি গলে 1 পৰা নেচাৰেল নাম্বাৰ স্টাৰ্ট হয় 1 পৰা গতিকে 1 পৰা 50 লৈকে আমাক লিখিব দিছে সেই 50 লৈকে লিখি আমাক তাৰ ভিতৰত মৌলিক সংখ্যাবোৰ লিখি মৌলিক সংখ্যাবোৰ কোনবোৰ যোনবোৰ 1 দি পূৰণ যায় আকৌ যোন নাম্বাৰটো আছে হেতু দি আকৌ পূৰণ যাব মানে দুটা নাম্বাৰ দি পূৰণ যাব ইয়াতকৈ বেছি নাম্বাৰ দি পূৰণ না যায় সাপোজ ধৰিলা 2 1 2 গুণ 2 আকৌ এই 2 দি পেলে আকৌ যাব 2 1 গুণ 2 ওকে এটো দি যাব বাকি থাৰ্ড নাম্বাৰ আৰু কোনো দি না যায় গটিকে হে দুটা নাম্বাৰ দিয়ে যাব 1 দি যাব আৰু সেই নাম্বাৰটো নিজে দি মাল্টিপল যাব হেতু হল মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰস গটিকে সেই মৌলিক সংখ্যাবোৰ আমি 0 ৰে মানে সাৰ্কেল দি পেলে আমি ঘেৰ দিব দিব এই স্বাভাৱিক সংখ্যা কেইটাৰ কিমান অংক মৌলিক সংখ্যা মানে টোটাল নাম্বাৰ আছে 50 সেই 50 ৰ কিমান অংক মৌলিক সংখ্যা হেতু আমি লিখিব মানে কিমানটা মৌলিক সংখ্যা ওলাইছে 50 লৈকে টোটাল হল 50টা স্বাভাৱিক সংখ্যা তাৰে মৌলিক সংখ্যা কিমানটা ওপৰত লিখিব লাগিব মানে লবৰ ঠাইত লিখিব লাগিব বুজি পাইছা এতিয়া আমি মৌলিক সংখ্যাবোৰ প্ৰথমতে 1 ৰ পৰা 50 লৈকে লিখি লও এতিয়া 1 পৰা 50 লৈকে আমি স্বাভাৱিক সংখ্যাবোৰ লিখিছো ইয়াৰে মৌলিক সংখ্যাবোৰ এতিয়া মই সাৰ্কেল দি যাম প্ৰথমটো হ'ব 2 1 to 2 নহব কাৰণ 1 to 1 দিয়ে যাব এটা নাম্বাৰ দি যাব যোনটো নাম্বাৰ 1 দি যাব আৰু সেই নাম্বাৰটো দি যাব হেতু হ'ব মৌলিক সংখ্যা গতিকে 2 to যাব কাৰণ 2 to কি হয় 1 2 গুণ 2 হ'ব আকৌ এই 2 দি পেলাই 2 1 গুণ 2 আনসাৰটো 2 এ ওলাব বুজি পাইছাতো এতিয়া 2 তাৰ পিছত হ'ব 3 5 7 11 তাৰ পিছত 13 হ'ব 12 নহব কাৰণ 12 টো 2 দি যাব 1 দি যাব তাৰ পিছত 6 দি যাব বহুত গিটা নাম্বাৰ দি যাব হেবে নহব তাৰ পিছত 13 হ'ব তাৰ পিছত হ'ব 17 19 তোমালকে এবোৰ বুজি ৰাখিবা লগতে এইগিটা তোমালকে প্ৰাইম নাম্বাৰ গিটা মুখস্থ কৰি পেলাবা সিৰিয়ালি তেতিয়া এক্সামত মানে জলদি কে কৰিব পাৰিবা হল তাৰপিছত 19 তাৰ পিছত হ'ব 23 29 তাৰ পিছত 31 37 41 তাৰপিছত 43 হ'ব আৰু হ'ব 43 47 ওকে এইগিটা হ'ব 1 ৰ পৰা 50 লৈকে থকা মৌলিক সংখ্যা এই মৌলিক সংখ্যাটোত 1 ৰ পৰা 50 লৈকে টোটাল নাম্বাৰ আছে 50 ওকে টোটাল নাম্বাৰ আছে 50 টোটাল 50 তাৰ পিছত মৌলিক সংখ্যা কিমানটা ওলাইছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 টোটাল কিমানটা আছে মৌলিক সংখ্যা 15টা আছে গটিকে 15 ভাগৰ 50 ভাগৰ 15 হ'ব ইয়াৰ মানে ভগ্নাংশটো আমাক ইয়াত দিছে নহয় এই স্বাভাৱিক সংখ্যা কেইটাৰ কিমান অংশ মৌলিক সংখ্যা থাকে ভগ্নাংশ দ্বাৰা প্ৰকাশ কৰা কিমান অংশ 50 ভাগৰ 15 অংশ মৌলিক সংখ্যা এটো হল আমাৰ আনসাৰ ইংলিশত কৰিলে তো হে একে হ'ব এখিনি একে হ'ব নাম্বাৰটো নাম্বাৰ ইংলিশতে লিখিবা অসমীয়া মিডিয়াম হলো ইংলিশতে লিখিব লাগিব ইংলিশ মিডিয়াম হলো ইংলিশতে লিখিবা আনসাৰটো একে হ'ব বাকি এটো না লিখিলে লিখিব পাৰা নিলিখিলে একো প্ৰবলেম নাই তোমালকে 1 ৰ পৰা 50 লৈকে নেচাৰেল নাম্বাৰটো ডাইৰেক্ট এনেকে লিখিলে হৈ যাব এটো অসমীয়াত লিখিছো যদি ইংলিশত লিখিব বিচাৰা মানে নাম্বাৰবোৰ লিখাৰ আগতে ইংলিশত যদি সেন্টেন্সটো লিখিব বিচাৰা তেনেকে লিখিব পাৰা সোৱা দা নাম্বাৰস the prime numbers যেটো আমাক prime numbers কিটা উলিয়াব দিছে the prime numbers between 1 to 50 are এনেকে দি তাৰ পিছত এই নাম্বাৰবোৰ লিখি দিবা তাৰ পিছত সাৰ্কেলটো দেখুৱাই দিবা বুজি পাইছা ইংলিশত লিখিলে এটো সেন্টেন্স লিখি দিবা একেবাৰে হৰুকে লিখাই দিছো অসমীয়াত লিখিলে এনেকে লিখি দিবা
কুৱেশ্যন নম্বৰ 5 এটা বছৰৰ কিমান অংশ 5 মাহ এক বছৰত কিমান থাকে 12 মাহ টোটেল 12 মাহ থাকে তাৰে 5 মাহ কৈছে গতিকে 12 মাহৰ 5 মাহটো ওপৰত হ'ব এটো হ'ব আমাৰ ফ্ৰেকশনটো ওকে অংশ কৈছে হেভাবে অংশ কোৱাৰ লগে লগে ভগ্নাংশত আহি যাব এটো হল আমাৰ আনসাৰটো আচ্ছা ইংলিশ মিডিয়ামটো হে একে লিখিবা what fraction of a year fraction যেহেতু কৈছে fraction এটা আহিব ভগ্নাংশত আহিব a year কৈছে এক বছৰত 12 মাহ আৰু 5 months কৈছে 12 মাহৰ 5 মাহ কৈছে গতিকে 12 ভাগৰ 5/10 12 হ'ব ইয়াৰ আনসাৰটো তাৰ পিছত 6 নম্বৰটো সৰু একেবাৰে সহজ প্ৰকৃত ভগ্নাংশটো লিখা যায় প্ৰকৃত ভগ্নাংশ লিখিব দিছে প্ৰকৃত ভগ্নাংশ মানে ওপৰটো সৰু থাকিব তলৰটো নাম্বাৰটো ডাঙৰ থাকিব না সো হৰ 11 হৰটো কি কৈছে হৰটো হল তলৰ নাম্বাৰটো কি কৈছে এনসাৰটো কৰি দিছো ডাইৰেক্ট দে হৰটো কি কৈছে 11 কৈছে হৰটো 11 আৰু লবটো 7 গতিকে এটো হল প্ৰকৃত ভগ্নাংশ মানে ওপৰটো সৰু থাকিলে তলৰটো ডাঙৰ থাকিলে কি হয় প্ৰকৃত ভগ্নাংশ তাৰ পিছত বি নম্বৰটো সো লবটো যুগ্ম মানে জোড় সংখ্যা মৌলিক সংখ্যা মানে কি যোনটো অলৰেডি আমি 4 নম্বৰত শিকি আহিলো মৌলিক সংখ্যাবোৰ 1 পৰা 50 ভিতৰত মৌলিক সংখ্যাবোৰ কেনেকৈ উলিয়ায় তাৰ পিছত যুগ্ম জোড় হ'ব লাগিব মৌলিক সংখ্যা হ'ব লাগিব আৰু হৰটো তাতকৈ 3 বেছি যুগ্ম মৌলিক সংখ্যাটো কি 2 ওকে যুগ্ম মৌলিক সংখ্যাটো হল 2 এটো মৌলিক সংখ্যাটো পৰে লগতে জোড়টো পৰে গতিকে 2 তাতকৈ হে মৌলিক সংখ্যাতকৈ হৰটো কিমান হ'ব মানে তলৰটো হৰটো তাতকৈ 3 বেছি হলে 2কৈ 3 বেছি হলে কিমান হ'ব 5 2কৈ 3 বেছি হলে 5 হ'ব দুটা যোগ কৰিলে গতিকে এটো 5/2 হ'ব এটো আনসাৰটো ওকে আশা কৰিছো তোমালোকে বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে আৰু তোমালোকৰ সায়েন্সৰ আৰু আসামিজৰ ভিডিওবোৰ দিছো মোৰ প্লেলিষ্টটো চেক কৰিবা এটো লেসনৰ ডেসক্ৰিপচন বক্সত দি দিছো যদি ক্লিক কৰা তাতে গুটেইকেইটা ভিডিও ধুনীয়াকৈ আহি যাব এতিয়া চোৱা ইংলিশটো বুজাই দিছো ৰাইট দা প্ৰপাৰ ফ্ৰেকশন হোজ প্ৰপাৰ মানে ওপৰটো সৰু তলৰটো ডাঙৰ হলে প্ৰপাৰ মানে নিউমেৰেটৰ ওপৰটো নিউমেৰেটৰ তলৰটো ডিনোমিনেটৰ ইজ 11 ডিনোমিনেটৰ মানে কি তলৰটো ডিনোমিনেটৰ গতিকে ডিনোমিনেটৰটো কি কৈছে 11 কৈছে নিউমেৰেটৰ ইজ 3 ডিনোমিনেটৰ ইজ 11 ইয়াত বাকি সেন্টেন্স খিনি নিদিলে বাকি এটুত আছিল ন হৰ 11 আৰু লব 7 গতিকে ডিনোমিনেটৰ is 11 numerator is 7 আসলে ইয়াত লবটো 7 কৈছিলে গতিকে numerator is 7 এনেকে হ'ব গতিকে হেতু হ'ব 7 তাছে বি নম্বৰটো numerator is an even prime number even মানে কি জোড় সংখ্যা even মানে জোড় সংখ্যা prime number মানে কি মৌলিক সংখ্যা গতিকে জোড় মৌলিক সংখ্যাটো কি 2 আৰু তাতকে বেছি কি কৈছে and denominator মানে তলৰটো is 3 more মানে বেছি তাৰ লগত 3 যোগ হ'ব then that মানে এটুতকে 3 বেছি ডিনোমিনেটৰটো 3 বেছি হলে কিমান হ'ব 5 হ'ব গতিকে 2/5 হ'ব এটো আনসাৰটো ওকে জাস্ট ফ্ৰেকশনটো তোমালোকক লিখিব লাগে তাৰ পিছত 7 নম্বৰ প্ৰথমটো অসমীয়াটো বুজালো তেতিয়া তোমালোকে বুজিবলৈ সুবিধা হ'ব এতিয়া চোৱা 7 নম্বৰটো এটা প্ৰকৃত ভগ্নাংশ লিখা এটা প্ৰকৃত ভগ্নাংশ লিখিব যে প্ৰকৃত মানে ওপৰটো সৰু হ'ব লাগিব তলৰটো ডাঙৰ হ'ব লাগিব এটো কথা মনত ৰাখিব অপ্ৰকৃত মানে কি ওপৰটো ডাঙৰ হলে অপ্ৰকৃত হৈ যায় যাৰ হৰ আৰু লবৰ যোগফল ন হৰ আৰু লব মানে ওপৰটো আৰু তলৰটোৰ যোগ কৰিলে টোটেল 9 হ'ব ওপৰটো তলৰটো যোগ কৰিলে টোটেল 9 হয় এই শৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আৰু আছে মানে আৰু আছে না দুইটা যোগ কৰাৰ পিছত নথকা আৰু ভগ্নাংশ আছে না কিন্তু প্ৰকৃত হ'ব লাগিব মানে ওপৰ নম্বৰটো সৰু হ'ব লাগিব একেবাৰে সহজ উলোৱা তোমাৰ সহপাঠী এজনৰ উত্তৰৰ লগত তুমি পোৱা ভগ্নাংশটা মিলাইছোৱা তেতিয়া এটো তোমালোকে লগত তোমালোকৰ আৰু এজন ফ্ৰেণ্ডক লৈ লবা লগতে তুমি উলিয়াবা তেনেকুৱা নম্বৰ তোমাৰ ফ্ৰেণ্ডক উলিয়াব দিবা তেতিয়া দুইটাৰে কি নম্বৰ সেম মিলাই পেলাই চাবা কিন্তু মই এটো এনসাৰটো কৰি দি আছো তোমালোকক এটা ইংলিশটো বুজাই দিছো তাৰ পিছত মই আনসাৰটো কৰি দি আছো সো ৰাইট এ প্ৰপাৰ ফ্ৰেকশন প্ৰপাৰ মানে ওপৰটো সৰু তলৰটো ডাঙৰ হোজ সাম অফ ডিনোমিনেটৰ এণ্ড নিউমেৰেটৰ ডিনোমিনেটৰ কি কৈছে সাম মানে যোগফল ইজ 9 দুইটাৰে যোগফল সামটো হ'ব 9 ইজ দেয়াৰ এনি মোৰ প্ৰপাৰ আৰু প্ৰপাৰ ফ্ৰেকশন আছে নে এনেকুৱা মানে 9 দুইটাৰ যোগফল 9 হোৱা আৰু এনেকুৱা ফ্ৰেকশন আছে নে কোন হেগিটা কি হ'ব লাগিব প্ৰপাৰ হ'ব লাগিব না ওপৰটো সৰু তলৰটো ডাঙৰ হ'ব লাগিব means the fraction which you got তুমি যোনগিটা ফ্ৰেকশন পাইছা তোমাৰ ফ্ৰেণ্ডৰ লগত মিলাইছোৱা কোনগিটা মিলিছে ওকে এটো কেনেকৈ উলিয়াবা চোৱা 7 নম্বৰ এটো
ওপৰটো সৰু হ'বলৈ হ'লে প্ৰথম আমি 1 দি দিওঁ। 1 লগত কি যোগ কৰিব লাগিব 8 যোগ এই দুটা যোগ কৰিলে কিমান হ'ব 9 হ'ব। গতিকে এইটো এটা হৈ গ'ল ইম্প্ৰপাৰ ফ্ৰেকশ্যন, লগতে এইটো দুইটাৰ যোগফল 9। তাৰ পিছত ওপৰত 2 দিওঁ। 2 দিয়াৰ লগে লগে এইটোতো 2 লগত আৰু কিমান যোগ কৰিব লাগিব, তেতিয়া কিমান যোগ কৰিব লাগিব 7 যোগ কৰিলে তেতিয়ালে এইটো ডাঙৰ হৈছে, এইটো সৰু হ'ব অলৰেডি, বুজি পাইছা? গতিকে এইটো সৰু হোৱা মানে এইটো প্ৰপাৰ ফ্ৰেকশ্যনত হয়। তাৰ পিছত 3 দি চোৱা, 3 লগত কিমান 6 দিব লাগিব। তাৰপিছত আকৌ 4 লগত কিমান দিব লাগিব 5। ওকে, আকৌ 5 দিলে ইয়াত যদি 5 দিওঁ ইয়াত 4 দিব লাগিব, তেতিয়া ইম্প্ৰপাৰ হৈ যাব। এতিয়া আমাৰ বাকী কিমানটা হৈছে, বাকী মানে দুইটা যোগফল 9 ওলোৱা মাত্ৰ 4টা ওলাইছে, বুজি পাইছা? বি নম্বৰটো চোৱা, এটা প্ৰকৃত ভগ্নাংশ, ইয়াতো প্ৰকৃত ভগ্নাংশ লিখিব দিছে, মানে ওপৰটো সৰু তলৰটো ডাঙৰ, যাৰ লবটো হৰতকৈ, হৰ মানে কি তলৰটো, হৰতকৈ লবটো কি কৈছে সৰু হ'লেহে প্ৰকৃত হ'ব। গতিকে যাৰ লবটো হৰতকৈ সৰু, এইটো হৰ ওপৰৰটো লব, গতিকে লবটো সৰু হ'ব লাগিব, এইটো সৰু হ'ব লাগিব, তলৰটো ডাঙৰ, তেতিয়া প্ৰকৃত হ'ব। এনে ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে? এনেধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰি অনুমান কৰিব পাৰিছে? এনেধৰণৰ ভগ্নাংশ কি বহুত থাকিব পাৰি। ইয়াত মাত্ৰ 4টা ওলাইছে, কাৰণ দুইটাৰ যোগফল 9 থকা কৈছে আৰু প্ৰকৃত হ'ব লাগিব। গতিকে এইটো অলৰেডি 7 নম্বৰটো, এইটো মাত্ৰ 4টা ওলাইছে, কিন্তু বিটো অসংখ্য ওলাব, একে ইনফিনিট, ইংলিছত হ'লে ইনফিনিট ওলাব, কাৰণ ইয়াত 5টা লিখিব দিছে, 5টাতকৈ বহুত ওলাব, কাৰণ ওপৰটো সৰু দি পেলাই লবটো হৰতকৈ সৰু, ওপৰটো সৰু দি তলৰটো ডাঙৰ দি আমি বহুত নাম্বাৰ ওলাব পাৰিম, হয়নে নহয়? গতিকে যিমান নিজৰ ইচ্ছামতে যিমান নাম্বাৰ পাৰোঁ আমি উলিয়াই থাকিব পাৰিম। লবটো হৰতকৈ সৰু, মানে হৰ মানে তলৰটোতকৈ ওপৰটো সৰু হ'ব, 3 সৰু, অকল সৰু নহয় 3 নম্বৰ সৰু হ'ব কৈছে। গতিকে আনচাৰটো প্ৰথমতে আমি কি লিখিম, লবটো হৰতকৈ 3 সৰু থকা প্ৰকৃত ভগ্নাংশটো হ'ল, লবটো 3 সৰু কৈছে, হৰতকৈ মানে এইটোতকৈ 3 সৰু। প্ৰথম এইটো নম্বৰ দিব লাগিব, প্ৰথম এইটো নম্বৰ ধৰিলোঁ, ছাপ'জ দিলোঁ 10 দিলোঁ, 10তকৈ 3 সৰু হ'লে কিমান হ'ব 7 হ'ব, মানে 10তকৈ 3 মাইনাছ কৰিলে কিমান হ'ব 7 হ'ব। গতিকে এইটো হ'ব প্ৰকৃত ভগ্নাংশ। এনেধৰণৰ ভগ্নাংশৰ 5টা লিখিব কৈছে, তেতিয়াহ'লে হ'ব এনেধৰণৰ আৰু 5টা ভগ্নাংশ হ'ল, এনেধৰণৰ 5টা লিখি দিবা ধুনীয়াকৈ। তো ছাপ'জ দিলে তলত দিলোঁ 12, তলৰটো আগত দিব লাগিব, তলৰটো দিলেহে আমি ওপৰতো আৰু 3 কম ধুনীয়াকৈ মানে উলিয়াব পাৰিম। 12ৰ পৰা 9 3 কম হ'লে কিমান হ'ব 9 হ'ব। তাৰপিছত আৰু 7 ধৰিলোঁ, 7ৰ পৰা 3 কম হ'লে 4, তাৰপিছত 20ৰ পৰা 3 কম হ'লে 3 কম হ'লে 17, তাৰপিছত 25 ধৰিলে, 25ৰ পৰা 3 কম হ'লে 22, 4টা ওলালে আৰু 5টা। 5 নম্বৰটো তোমালোকে মোক কমেণ্ট কৰি জনাবা যে প্ৰকৃত লিখিবা, প্ৰকৃত ভগ্নাংশ দি তোমালোকে ফ্ৰেকশ্যনটো লিখি দিবা, হ'ল? এইটো কমেণ্টত জনাবা। তাৰপিছত আমাক কি কৈছে নেক্সট আৰু এটা কুৱেশ্যন সুধিছে, এনেধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছেনে? এনেধৰণৰ ভগ্নাংশ কি, আমি তলত যিকোনো এটা নাম্বাৰ দি তাতকৈ 3 কম থকা ভগ্নাংশ আমি যিকোনো লিখিব পাৰোঁ, আৰু তলৰটো কম থকা মানে কি, সেইটো হ'ল প্ৰকৃত ভগ্নাংশ। গতিকে এনেধৰণৰ প্ৰকৃত ভগ্নাংশ আমি অসংখ্য লিখিব পাৰোঁ, হ'ল? কুৱেশ্যনটো যেনেকৈ সুধিছে তেনেকৈ এনচাৰটো লিখি দিছোঁ। এতিয়া ইংলিছৰটো দি আছোঁ, কুৱেশ্যনত যেনেকৈ আছে তেনেকৈ লিখিবা। প্ৰথম হ'ল দ্য প্ৰপাৰ ফ্ৰেকশ্যন, এ প্ৰপাৰ, যিহেতু এটা প্ৰথমতে লিখি ল'ব দিছে, এ প্ৰপাৰ ফ্ৰেকশ্যন whose numerator is 3 less, numerator is 3 less than denominator is কিমান হ'ব, কিমান উলিয়াইছিলোঁ, যিকোনো এটা দিলেই হ'ল তোমালোকৰ নিজৰ ইচ্ছামতে। এ প্ৰপাৰ ফ্ৰেকশ্যন হুজ নিউমেৰেটৰ ইজ 3 লেছ দেন ডিনমিনেটৰ ইজ, বা এইটো ইজ নিদিলে নিউমেৰেটৰ 3 লেছ দেন ডিনমিনেটৰ, এনেকৈ লিখিব পাৰা, বা এইটো ইজ নিদিলেও হ'ব। তাৰপিছত লিখিবা এনেধৰণৰ 5টা ভগ্নাংশৰ হ'ল, কুৱেশ্যনটো ইয়াত ইংলিছত কি সুধিছিলে, কেন ইউ ৰাইট 5 মোৰ ফ্ৰেকশ্যন অফ দিছ টাইপ। এতিয়া লিখিম 5 মোৰ FRAC ফ্ৰেকশ্যন TION, ফ্ৰেকশ্যনৰ ওপৰত এইটো হ'ব, ইয়াত ভুল হ'ল, অফ দিছ টাইপ মানে এনেকুৱা ধৰণৰ 3 কম থকা প্ৰকৃত ভগ্নাংশ, দিছ টাইপ আৰ
আর কিয় দিছো যেটা পাঁচটা লিখিব দিছে এটা লিখিলে ইজ দিম বহুত গিটা লিখিলে আর দিম হল এটা পাঁচটা যোনগিটা পাঁচটা মই উলিয়াছো হেগিটাই তোমালোকে লিখি দিবা চাৰিটা উলিয়াছে এটা তোমালোকে নিজে লিখিব দিছো বাকি এই নাম্বাৰ গিটা তোমালোকে লিখি দিবা ইংলিশত যেতিয়া লিখা তাৰ পিছৰ শেষৰ সেন্টেন্সটো কি হ'ব Can you think how such fraction are there মানে এনে ধৰণৰ কিমান ভগ্নাংশ থাকিব এনে ধৰণৰ বহুত ভগ্নাংশ থাকিব পাৰে গতিকে there are infinite মানে অসংখ্য infinite fraction টাইপ লিখি দিও fraction of this type ওকে এনেকৈ লিখি দিও এটো হ'ব ইংলিশৰ ফ্ৰেকশন বোৰ লিখিবা তোমালোকে পাঁচটা এনেকৈ So এটা ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 7 বেছি লবটো মানে ওপৰটো হৰতকৈ 7 বেছি এটো নাম্বাৰ যিমান দিম তাতকৈ 7 বেছি দিব লাগিব ওপৰটো এই ভগ্নাংশটো প্ৰকৃত না অপ্ৰকৃত মন কৰা মানে প্ৰথমতে ফ্ৰেকশনটো লিখিম যিমান বেছি কৈছে লবটো হিমান বেছি দিম তাৰ পিছত হেতু প্ৰকৃত হল নে অপ্ৰকৃত হয় আমি লিখিব লাগিব এনে ধৰণৰ ভগ্নাংশৰ পাঁচটা লিখিব পাৰিবানে গতিকে আমি আনসাৰটো সলভ কৰো একেবাৰে সহজ এটো 7 এটো সো প্ৰথমতে আমাক কি কৈছে 8 নম্বৰটো লবটো হৰতকৈ 7 বেছি মানে হৰটো গুণটো তলৰটো হৰতকৈ 7 বেছি গতিকে আমি 7 বেছি ইয়াতে প্ৰথম দিও 10 দি দিও 10তকৈ 7 বেছি হলে কিমান হ'ব 17 হ'ব 10তকৈ 7 বেছি হলে 17 গতিকে এটো এটা দিলো এটো এটা বা এই ভগ্নাংশটো এটো এটা অপ্ৰকৃত কাৰণ উপৰটো ডাঙৰ হৈ যায় লবটো ডাঙৰ হলে অপ্ৰকৃত হ'ব অপ্ৰকৃত ভগ্নাংশ অসমীয়া ইংলিশত লিখিবা it is a improper fraction ওকে ইংলিশত লিখিলে এটো সেন্টেন্স লিখিবা তাৰ পিছত এনেকুৱা আৰু ভগ্নাংশ লিখিব দিছে can you write 5 more fraction of this type এনেকুৱা ধৰণৰ মানে ওপৰটো 7 তলৰটোতকৈ ওপৰটো 7 বেছি থকা তেতিয়ালে আমি যিকোনো নাম্বাৰ দি দিয়া এটা 12 দিলু 12তকৈ 7 বেছি হলে কিমান হ'ব 12তকৈ 7 বেছি হলে 19 হ'ব তাৰ পিছত সৰু নাম্বাৰ দিলে বেছি সুবিধা হ'ব 2 লগত আৰু 7 বেছি হলে 9 তাৰ পিছত 3 সিৰিয়ালি দি থাকিব পাৰা তোমালোকে 3 লগত 7 বেছি হলে 10 ইয়াত 5 দিলে 5 লগত কিমান 7 যোগ কৰিলে কিমান হ'ব 5 7 12 ওকে এনেকৈ পাঁচটা উলিয়াব দিছে এনেকুৱা ধৰণৰ আমি যিমান পাৰো হিমান উলিয়াই থাকিব পাৰিম ইয়াতে সাপোজ হলি ইয়াতে দিলু 15 লগত 7 যোগ কৰিলে 22 ওকে এনেকুৱা ধৰণৰ অপ্ৰকৃত ভগ্নাংশ বহুত যিমান পাৰো আমি হিমান উলিয়াই থাকিব যেনেকুৱা আমি নাম্বাৰস বোৰ কাউন্ট কৰি শেষ কৰিব নোৱাৰো গতিকে অপ্ৰকৃত ভগ্নাংশ আমি লিখি শেষ কৰিব নোৱাৰিম ওকে এতিয়া আমাৰ 8 নম্বৰটো কমপ্লিট হৈছে এতিয়া 9 নম্বৰটো চোৱা তিনিজন ছাত্ৰৰ মাজত পাঁচটা আপেল কেনেকৈ ভাগ কৰিবা তিনিজন ছাত্ৰ আছে তাতে পাঁচটা আপেল আছে তা সেই পাঁচটা আপেল তিনিজন ছাত্ৰক মানে সমান ভাগ কৰিব লাগিব এই ভাগ বতৰা কৰোতে প্ৰতিজনে পোৱা আপেলৰ পৰিমাণক মিশ্ৰ ভগ্নাংশৰে প্ৰকাশ মিশ্ৰ মানে কি ফ্ৰেকশনত থাকিব লগতে মেইন নাম্বাৰটো এটা সাইডত থাকিব 9 নম্বৰ আনসাৰটো চোৱা মই ইংলিশতো বুজাই দিও এটো আনসাৰটো জাস্ট নাম্বাৰটো ফ্ৰেকশনটো লিখিব লাগিব দে So how can you share 5 apples? Pasta apple আমি share কেনেকৈ কৰিব পাৰো among 3 students তিনিজন ষ্টুডেন্টৰ মাজত পাঁচটা apple কেনেকৈ share কৰিম express the quantity received by each student in mixed fraction মানে জাস্ট আমাক mixed fractionত সেই নাম্বাৰটো লিখিব লাগিব বাকি একো লিখিব নালাগে এতিয়া চোৱা এটো হ'ব 9 নম্বৰ আনসাৰ 9 নম্বৰ আনসাৰটো জাস্ট ইয়াত ফ্ৰেকশনটো লিখিম কিন্তু তাৰ আগতে মই বুজাই লৈছো কেনেকৈ উলিয়াবা মানুহ আছে কেইজন apple আছে পাঁচটা 1 2 3 4 5 এপল আছে পাঁচটা মানুহ আছে কেজন তিনিজন ওকে মানুহ আছে তিনিজন এটা সমান ভাগ কৰিব লাগিব এতে এটো এপল এজনক দিলু এটো এপল এজনক দিলু এটো এপল এজনক দিলু ওকে এটা এপল এজনৰ ভাগত পৰিছে মানে গোটা এপল গোটাটো মেইন হেতু হ'ব সাইডত ওকে তাৰ পিছত ভাগ বাকি আহিব ফ্ৰেকশন এতিয়া কাৰণ এইখিনি দুটা এপল আছে তিনটা থাকিলে তো আৰু এটা পৰি গল হয় এজনৰ ভাগত কিন্তু এটো দুটা আছে এটোক আমি ভাগ কৰিম ভাগ কেনেকৈ কৰিম আমি যেহেতু মানুহ তিনিজন আছে এটা এপলক তিনিটা ভাগ কৰিব লাগিব এটা দুটা তিনটা এটা দুটা তিনটা সমান ভাগ কৰিব লাগিব এটা দুটা তিনটা গতিকে ইয়াৰে এটা ভাগ ইয়াত যাব ইয়াৰে এটা ভাগ ইয়াত যাব ইয়াৰে এটা ভাগ ইয়াত আহিব এনেকৈ আহিব ওকে আকৌ হে এটা ভাগ এজনৰ ভাগত আহিব ইয়াৰ এটা ভাগ আহিলে ইয়াৰ এটা ভাগ আহিলে এজনৰ ঠাত মানে এজনৰ ভাগত কেনেকৈ আহিব সো টোটাল আপেল কিমানটা পৰিব
টোটেল আপেল এইটো এটা গোটা পৰিলে তাৰপিছত এইটোক লৈ পেলাই এটা দুটা তিনটা মানে তিনটাৰ পৰা এজনৰ ভাগত মানে ভাগ হ'ব তিনটা এপলৰ পৰা এজনৰ ভাগত ভাগ কৰিব আকৌ এইটো আকৌ সেকেন্ড মান ধৰিলে এইটো আৰু এই দুটাৰ মাজত টোটেল হ'ব তিনিটাৰ পৰা ভাগ হ'ব এই দুটাৰ পৰা অলপ অলপ গৈছে আৰু এইটোৰ পৰা গোটা গৈছে ওকে এই দুটাৰ পৰা অলপ অলপ গৈছে মানে এইটোৰ পৰা এক ভাগ এইটোৰ পৰা এভাগ মিলি টোটেল দুই ভাগ বাকি টোটেল এপল কেটা এজনৰ ভাগত কিমানটা কৰি ভাগ হৈছে তিনিটা তলত তিনিটা ওকে তিনটাৰ মাজত ভাগ হৈছে গতিকে এটো তলত হ'ব 3 দুই অংশটো হল এটো যোনটো এপল এটা এপলৰ এক অংশ যোগ কৰি দুই অংশ আৰু এটো এটা গোটা এপল এটা ফ্ৰেকশনটো আমি এনেকৈ উলিয়াব লাগিব 1 সমষ্টি 3 ভাগৰ 2 এটো হ'ব আনসাৰটো 10 নম্বৰটো এটো দৰে হাউ ক্যান ইউ শেয়াৰ 7 এপলস 7টা এপল আছে এমং টু গাৰ্লস দুজন ছোৱালীৰ মাজত 7টা এপল কেনেকৈ ভাগ কৰি ইউজ both the ways used earlier অসমীয়াত চোৱা দুজনী ছাত্ৰীৰ মাজত 7টা এপল কিদৰে ভাগ কৰিব দিছো এপল আছে 7টা 1 2 3 4 5 6 7 এপলস আছে তাৰে দুজনী ছোৱালী আছে দুজনী ছোৱালীৰ সমান ভাগ কৰিব লাগিব এতিয়া ভাগ কৰিলে কি হ'ব চোৱা প্ৰথম যেটো 7টা আছে 6টাক প্ৰথমতে ভাগ কৰো 3টাকে 3টাক এজনক দিলো 3টা এজনক দিলো ওকে টোটাল মানে গোটা এপল কেটাকে দিলো 3টাকে দিলো তাৰ পিছত বাকি থাকিল এটা কেটা ভাগ কৰিলে কিমান হ'ব দুজনৰ মাজত এটা এপলক দুভাগ কৰিব লাগিব এটা গতিকে এটো 1 মানে দুই ভাগৰ টোটাল এটা এপল আছে এটা এপলক দুই ভাগ কৰিছো দুই ভাগ কৰিলে মানে টোটাল হে এটা এপলক দুই ভাগ কৰিছো তাৰে এক অংশ এজনক দিছো গটিকে এজনৰ ভাগত কিমান পৰিব 3 সমষ্টি 2 ভাগৰ এক অংক মানে 3টা আৰু আধা এপল পৰিব ওকে এটো হল মেইন আনসাৰটো এতিয়া আনসাৰটো কিমান কেনেকৈ লিখিবা এটোৱে 3 হাফ নেক্সট ভিডিওটো পৰা চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু প্লিজ লাইক কৰি দিবা কাৰণ এটা ভিডিও বনাবলৈ বহুত কষ্ট যায় বহুত সময় যায় সেই কষ্টটোৰ বাবে প্লিজ লাইক এটা কৰি দিবা কমেন্ট কৰি জনাবা আজিলৈ আহিছো ধন্যবাদ